এয়া আজি মিক্সিত দি আদা নহৰু আৰু বগা সৰিয়হৰ এটা পেষ্ট বনাই লৈছোঁ। আজি প্লেন লৈছোঁ ভাপত দিয়া মাছ বনোৱাৰ। আগতেও বহুবাৰ বনাইছোঁ, কিন্তু এইবাৰ অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিব খুজিছোঁ। তাৰ কাৰণেই এয়া প্ৰাৰম্ভিক প্ৰস্তুতি। সাধাৰণতে এই আইটেমটো মই বৰ বেয়া নবনাওঁ, সেইকাৰণে আজিও ভাল হ'ব বুলিয়ে আশা কৰিছোঁ। মাছখিনিও আজি ভালেই পালোঁ। একেবাৰে ফ্ৰেছ লোকেল বাহু মাছৰ তলপেটি। কাঁইটৰ ভয়ত ল'ৰা ছোৱালীয়ে মাছ খাবলৈ ইচ্ছাই নকৰে। তলপেটি হ'লে কাঁইটৰ ভয় নাথাকে কাৰণে অকণমান খায়। মাছখিনি সৰিয়হৰ পেষ্টেৰে সানি প্ৰায় 40 মিনিটমান ৰাখি থলোঁ, আৰু তেতিয়া পেষ্টটো মাছখিনিত ভালদৰে সান খাই গ'ল। এতিয়া সেইখিনি ষ্টীলৰ বাচন এটাত বাকি ল'লোঁ ভাপত দিবৰ কাৰণে। তাৰ আগতে অলপ পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি ল'লোঁ। এতিয়া সেই কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি মাছৰ পেষ্টখিনিৰ ওপৰত ধুনীয়াকৈ দি ল'লোঁ। তাৰ ওপৰতে দিলোঁ অকণমান কেঁচা মিঠাতেল। এতিয়া বাচনটো ঢাকন মাৰি ধুনীয়াকৈ বন্ধ কৰি বইল কৰি থোৱা পানীৰ ওপৰৰ ষ্টেণ্ডডালত বহুৱাই দিলোঁ। তাৰপিছত ঢাকন মাৰি 30 মিনিটমান ল' ফ্লেমত সিজিবলৈ দিলোঁ। আৰু এয়া আল্টিমেটলি ঢাকন দাঙি উলিয়াইছোঁ মই বনোৱা ভাপত দিয়া মাছ। এতিয়া এয়া ছাৰ্ভ কৰিছোঁ নৰসিংহৰ পাতেৰে ফোৰণ মাৰি ভাতৰ লগত। এই ভিডিঅ'টো চাই কেনে পালে জনাবচোন দেই। আপোনালোকে চাই ভাল পালে ভাল লাগিব। বাই বাই।